ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰ কৰিবলৈ আহি গ'লোঁ আৰু ডেলিভাৰ কৰিব লাগে এইটো বিল্ডিং। ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰ কৰিম 20 ফ্ল'ৰত। চাই থাকক, জাগা চাওক, লোকেশ্যন চাওক। এই জেগাখিনি মোৰ খুবেই প্ৰিয়, খুব ভাল লাগে। চাৰিওফালে গছেই গছ, গছেই গছ, অকল বিল্ডিঙেই নহয়, সেউজীয়া কৰি ৰাখি থৈছে, গম পাইছে, দেখিছে। মলত আহিলোঁ, এয়া ভাৰতীয় মল অফ বেংগলুৰু। ইয়াত আহিলোঁ অৰ্ডাৰ পিক আপ কৰিবলৈ। 4 বছৰত লাগিছে অৰ্ডাৰ। এইখনেই হ'ল ৰেষ্টুৰেণ্ট চাইজ। বেংগলোৰৰ গলি 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 গৈ গৈ ডেলিভাৰ কৰি আছোঁ এটা এটা অৰ্ডাৰ। এয়া হ'ল বেংগলোৰৰ অলি গলিৰ ৰাস্তা চাওক। মেইন চিটিবিলাকত অলপ দেখাত ধুনীয়া চাফ চিকুণ আছে, কিন্তু এয়া বেংগলোৰত যদি গলিত সোমাই এনেকুৱা। ছেকেণ্ড নম্বৰ অৰ্ডাৰ দিব আহিলোঁ এইটো এপাৰ্টমেণ্টত। কাষ্টমাৰক দিব লাগে, দি কিনে নেক্সট অৰ্ডাৰ পিক আপ কৰিব লাগে আৰু ডেলিভাৰ কৰিব লাগে দৌৰা দৌৰি। বিল্ডিং লোকেশ্যন দিনটো ঘূৰি ঘূৰি সন্ধিয়া হৈ গ'ল। এতিয়া অৰ্ডাৰ শেষ হোৱা নাই। গাড়ী চলাই আছোঁ, হেলমেট পাতি হেলমেট। আনন্দ সুইট। নেক্সট এখন ৰেষ্টুৰেণ্ট মই গৈ আছোঁ, মানে দুটা অৰ্ডাৰ আছে, দুটা পিক আপ কৰিব লাগে। আহি গ'লোঁ ৰেষ্টুৰেণ্ট। ইয়াৰ এইটো এপাৰ্টমেণ্টত দিম এতিয়া অৰ্ডাৰ ডেলিভাৰ্ড কৰা এইটো ডেষ্টিনেশ্যন। এইটো এপাৰ্টমেণ্ট চাব পাৰে। বেংগলোৰৰ ৰাতি ডিউটি। এতিয়া KFCত অৰ্ডাৰ লাগিছে, অৰ্ডাৰ ৰেডি নাই, ৰখি আছোঁ। এইবিলাক চব ৰেষ্টুৰেণ্ট হয়, পিজ্জা হাট, KFC, লিঅনছ বাৰ্গাৰ। এইটো মেইন ৰোডৰ কাষতে ৰেষ্টুৰেণ্টবিলাক। আৰু এই তাত গোটেই চাৰ্টখন আছে, দেখাই দিম আপোনালোকক। এই চাৰ্টখন তাতে কি ৰেষ্টুৰেণ্ট আছে চব দেখি পায়, লিখা আছে কোনটো ফ্ল'ৰত কি আছে। লটো আছে, দাৰি। এইখন চাৰ্টখন হ'ল ৰেষ্টুৰেণ্টৰ চাৰ্ট হয়। টাৰ্গেট কমপ্লিট হৈ গ'ল, 37টা অৰ্ডাৰ ক্লিয়াৰ হ'ল আৰু টোটেল মোৰ আৰ্নিং হৈছে 1693, 15 ঘণ্টা 9 মিনিটত। আৰু কালি আহিব 450 টকা ইনচেণ্টিভ। ইমানেই আৰু। 2100 কিমান টকামান হ'ব টোটেল আৰ্নিং দিনটো।